ভগৱান শিৱ অনন্ত নিৰাকাৰ আৰু নিৰ্গুণ আদি যোগী। এই ব্ৰহ্মাণ্ডত কোনো এজন ব্যক্তি নাই যিয়ে ভগৱান শিৱৰ কথা নাজানে বা ভগৱান শিৱক নাজানে। কিন্তু ভগৱান শিৱৰ সত্য স্বৰূপটোক বুজা বা জনা সকলোৰে বাবে সম্ভৱ নহয়। আমি সকলোৱে শিৱলিংগৰ পূজা কৰোঁ। শাওণ মাহত প্ৰতিটো সোমবাৰে শিৱলিংগত পানী ঢালি জল অভিষেক কৰোঁ। সোমবাৰ বুলি ক'লেই ভগৱান শিৱ অৰ্থাৎ কোনো শিৱ মন্দিৰলৈ গৈ শিৱলিংগত পূজা কৰাৰ কথা মনলৈ আহে। কিন্তু আমি বহুতেই নাজানো যে শিৱলিংগৰ বাস্তৱিক অৰ্থনো কি, শিৱলিংগ কিয় পূজনীয় বা পূজা কৰিব লাগে। শিৱলিংগৰ আকাৰ আমি যি দেখিছোঁ সেয়াই নে? যদি তেন্তে আমি সাধাৰণতে দেখা শিৱলিংগৰ আকাৰ কিয় এনেকুৱা? শিৱলিংগৰ শাব্দিক অৰ্থ কি আৰু শিৱলিংগৰ পৰা আমি কি বুজিব পাৰোঁ বা কি জ্ঞান পাওঁ? আজিৰ এই ভিডিঅ'টোত আমি এই সকলোবোৰ ৰহস্যৰ কথা আপোনালোকক জনাম। সেয়েহে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এটি অতি জ্ঞানবৰ্ধক ভিডিঅ'লৈ মই নিৰঞ্জন শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ। বহুতে শিৱলিংগৰ বিষয়ে কিছুমান ভুল তথ্য আগবঢ়াই মানুহক ভ্ৰমিত কৰি আছে। আচৰিত কথাটো এয়াই যে এই ষড়যন্ত্ৰত বিদেশীৰ লগতে আমাৰ দেশৰো কিছুমান মানুহ আছে। এওঁলোকে শিৱলিংগৰ বিষয়ে যি কৈছে বা প্ৰচাৰ কৰিছে সেয়া অতি লেতেৰা। কিন্তু সত্য বা সঁচা জানো লুকাই থাকে? দুদিন দেৰি হ'ব পাৰে, ওলাই আহে। আজি আপুনি শিৱলিংগৰ বাস্তৱিক অৰ্থ আৰু ৰহস্য সকলো বুজিবলৈ বা জানিবলৈ সক্ষম হ'ব। আৰু লগতে এয়াও জানিবলৈ সক্ষম হ'ব যে শিৱলিংগ ভাৰতৰ লগতে সম্পূৰ্ণ বিশ্বত কিয় পূজনীয়। প্ৰথমে জানো আহক যে শিৱলিংগৰ শাব্দিক অৰ্থ কি। শিৱলিংগ শব্দটোত শিৱ মানে পৰম শুদ্ধ চেতনা, পৰমেশ্বৰ অথবা পৰম তত্ত্ব, আৰু লিংগৰ অৰ্থ হৈছে চিহ্ন বা প্ৰতীক, অৰ্থাৎ ভগৱান শিৱৰ চিহ্ন বা প্ৰতীক। শিৱলিংগ এটা শক্তিৰ স্বৰূপ য'ত অসংখ্য চক্ৰ আছে। বেছিভাগ জ্যোতিৰ্লিংগত এটা বা দুটা চক্ৰ প্ৰতিষ্ঠিত। ধ্যান লিংগত 7টা পৰম চক্ৰ প্ৰতিষ্ঠিত। লিংগৰ আন এটা অৰ্থ হৈছে আকাৰ। ইয়াক আকাৰ বুলি এইবাবে কোৱা হৈছে যে যি বস্তু কেতিয়াও দেখা নাযায় বা অদৃশ্য, আৰু যেতিয়া সেই বস্তুটো দেখিবলৈ পোৱা যায় বা প্ৰকট হয়, যদি আমি অন্য ধৰণে বুজিবলৈ চেষ্টা কৰোঁ যে যেতিয়া সৃষ্টিৰ আৰম্ভণি হৈছিল তেতিয়া সৰ্বপ্ৰথমে ই যি আকাৰ লৈছিল সেয়া দীৰ্ঘ বৃত্তাকাৰ আছিল, অৰ্থাৎ দীঘলীয়া কিন্তু ঘূৰণীয়া আছিল। এটা পূৰ্ণ দীৰ্ঘ বৃত্তক লিংগ বুলি কোৱা হয়। সৃষ্টিৰ আৰম্ভণি সদায় এটা বৃত্তাকাৰ ৰূপতেই হয়, পিছত বিভিন্ন ৰূপ লয়। এতিয়া আপুনি যদি ধ্যান কৰে আৰু আপুনি যদি ধ্যানত নিজকে বিলীন কৰিব পাৰিছে, তেন্তে আপুনি অনুভৱ কৰিব পাৰিব যে আপোনাৰ ধ্যান কেন্দ্ৰত উৎপত্তি হোৱা বিন্দুটো এটা দীঘলীয়া বৃত্ত। সংস্কৃত ভাষাত লিংগৰ অৰ্থ হৈছে প্ৰতীক আৰু শিৱলিংগৰ অৰ্থ হৈছে ভগৱান শিৱৰ প্ৰতীক। সেয়েহে ভগৱান শিৱৰ প্ৰতীকক শিৱলিংগ হিচাপে পূজা কৰা হয়। এই ব্ৰহ্মাণ্ডত সঁচা অৰ্থত দুটা বস্তুহে জাগ্ৰত, সেয়া হৈছে শক্তি আৰু পদাৰ্থ। আমাৰ শৰীৰটো মাটিৰে নিৰ্মিত, সেয়েহে এই শৰীৰটো এদিন মাটিতেই মিলিব লাগিব বা মিলি যাব। সেয়েহে আমাৰ শৰীৰটোক পদাৰ্থ বুলি কোৱা হয়, কিন্তু আমাৰ শৰীৰত থকা আত্মাটোক শক্তি বুলি কোৱা হৈছে। সেয়েহে শিৱই পদাৰ্থ আৰু শক্তিৰ ৰূপ ধাৰণ কৰি শিৱলিংগৰ আকাৰ গ্ৰহণ কৰে। আপুনি জানি আচৰিত হ'ব যে যীশুখ্ৰীষ্টৰ জন্মৰ প্ৰায় 23,000 বছৰ আগৰে পৰাই শিৱলিংগৰ পূজা চলি আহিছে, যাৰ প্ৰমাণ পোৱা গৈছে সিন্ধু সভ্যতাৰ খনন কাৰ্যত। শিৱলিংগৰ পূজা কেৱল ভাৰততেই যে হৈছিল তেনে নহয়। ভাৰতৰ লগতে নেপাল, ভূটান, চীন আদিকে ধৰি পৃথিৱীৰ প্ৰায় দেশতে শিৱলিংগৰ পূজা কৰা প্ৰমাণ পোৱা গৈছে। কিছুমান ইউৰোপীয় দেশে এই প্ৰমাণসমূহ নষ্ট কৰাৰ চেষ্টা কৰিছে। দক্ষিণ মেছোপটামিয়াৰ বেবিলনতো খনন কাৰ্যত শিৱলিংগ উদ্ধাৰ হৈছে। শিৱলিংগৰ মূল অৰ্থ ব্ৰহ্মাণ্ডৰ লগত জড়িত, যাৰ কোনো আদিও নাই আৰু যাৰ কোনো অন্ত নাই, অৰ্থাৎ ব্ৰহ্মাণ্ড সীমাৰ বাহিৰত। ব্ৰহ্মাণ্ড কোনো নিৰ্দিষ্ট স্থানৰ পৰা উৎপত্তি হোৱা নাই আৰু কোনো নিৰ্দিষ্ট স্থানত ইয়াৰ অন্তও পৰা নাই। যদি আমি মূল 12টা জ্যোতিৰ্লিংগৰ কথা পাতোঁ, তেন্তে গোটেইকেইটা আকাৰত ইটো সিটোৰ পৰা ভিন্ন। যদি শিৱলিংগ কেৱল ভগৱান শিৱৰে প্ৰতীক, তেন্তে ইয়াৰ আকাৰ ভিন্ন কিয়? ইয়াৰ কাৰণ হ'ল যে প্ৰত্যেক ব্যক্তিৰ যেনেকৈ উদ্দেশ্য ভিন্ন,
সেয়েহে বেলেগ বেলেগ উদ্দেশ্য প্ৰাপ্তিৰ বাবে বেলেগ বেলেগ আকাৰৰ শিৱলিংগ বনোৱা হৈছে। যেনে কোনো শিৱলিংগ স্বাস্থ্যৰ কাৰণে, কোনো বিবাহৰ কাৰণে আৰু কোনো শিৱলিংগ ধ্যান সাধনৰ বাবে স্থাপিত কৰা হৈছে। বায়ু পুৰাণৰ মতে প্ৰলয় কালত যেতিয়া সমস্ত সৃষ্টি বিলীন হৈ যায় আৰু পুনৰ সৃষ্টিকালত সেই সৃষ্টি প্ৰকট হয় বা উৎপত্তি হয়, তাক লিংগ বুলি কোৱা হয়। এইদৰে বিশ্ব ব্ৰহ্মাণ্ডৰ সম্পূৰ্ণ শক্তিয়েই হৈছে লিংগৰ প্ৰতীক। পৌৰাণিক মান্যতা মতে বা কথা মতে লিংগৰ মূল ভাগত ব্ৰহ্মা, মধ্যভাগত বিষ্ণু আৰু ওপৰত পৰম পিতা পৰমেশ্বৰ ভগৱান মহাদেৱ থাকে। কেৱল লিংগৰ পূজা কৰিলেই সমস্ত দেৱী দেৱতাৰ পূজা কৰা হয় বুলি কোৱা হৈছে। লিংগ পূজন পৰমাত্মাৰ প্ৰমাণস্বৰূপ সূক্ষ্ম শৰীৰৰ পূজা। শিৱ আৰু শক্তিৰ পূৰ্ণ স্বৰূপেই হৈছে শিৱলিংগ। ধন্যবাদ।